আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ। ভাৰতীয়সকলৰ বাবে শাওণ মাহ অতিকে গুৰুত্বপূৰ্ণ মাহ। এই মাহটোত মহাদেৱক পূজা কৰোঁতে চাকি ধূপ ধূনা নৈবেদ্যৰ লগতে দম্বৰুৰ ধ্বনি মহাদেৱৰ শ্ৰীচৰণত অৰ্পণ কৰিব লাগে। সমুদ্ৰ মন্থনত উৎপন্ন হোৱা বিষ মহাদেৱে পান কৰিছিল, সেয়েহে তেতিয়া শিৱৰ শক্তি হ্ৰাস হৈছিল আৰু তেওঁ পুনৰাই শক্তি আহৰণৰ বাবে গাখীৰ আৰু বেলপাত গ্ৰহণ কৰিছিল বুলি মান্যতা আছে। সেইবাবে কৰ্মত বাধা বিঘিনি কমিবৰ বাবে আৰু শক্তি আহৰণ কৰিবৰ বাবে গাখীৰ আৰু বেলপাত শিৱলিংগত অৰ্পণ কৰিব লাগে। দক্ষ ৰজাৰ অভিশাপত যেতিয়া চন্দ্ৰৰ মৃত্যু হয়, তেতিয়া শিৱই চন্দ্ৰক জীৱন দান দি নিজৰ জটাত ধাৰণ কৰিছিল। যিহেতু চন্দ্ৰ পানীৰ কাৰক, সেয়েহে বাধা বিঘিনি কমিবলৈ মহাদেৱক জল অৰ্পণ কৰা হয়। শাওণ মাহত মাছ মাংস খোৱা নিষিদ্ধ, কাৰণ এই মাহত মাছ কাছ আদিয়ে গৰ্ভধাৰণ কৰে। ফলত মানুহে খালে ইয়াৰ বিক্ৰিয়াৰ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যায়। শিৱক সাধাৰণতে বিমূৰ্ত শিৱলিংগৰ ৰূপত পূজা কৰা হয়। অন্য মূৰ্তিসমূহৰ মাজত ধ্যানমগ্ন অৱস্থাত বা মায়াসুৰৰ পিঠিত উঠি তাণ্ডৱ নৃত্যৰত অৱস্থাত মূৰ্তি অধিক প্ৰচলিত। শিৱ দুই প্ৰধান হিন্দু দেৱতা, গণেশ আৰু কাৰ্তিকৰ পিতৃ। শাওণ মাহত শিৱ পূজা হেতু সমগ্ৰ উপাসক তথা ভক্তগণে যি ৰুদ্ৰ মন্ত্ৰ আওৰাই, মন্ত্ৰটো হৈছে ওম নমো ভগৱতে ৰুদ্ৰায়ে। এই ৰুদ্ৰ মন্ত্ৰ জপ কৰিলে মনলৈ শান্তি আহে, জীৱনত সুখ সমৃদ্ধি বৃদ্ধি হয় আৰু দুখ কষ্ট দূৰ হয় বুলিও বিশ্বাস আছে। শিৱক ভগৱান হিচাপে দয়া আৰু সহানুভূতিৰ গৰাকী বুলি মানে। তেওঁ ভক্তসকলক আৰু উপাসকক দুষ্ট অপশক্তিৰ পৰা পৰিত্ৰাণ কৰে। প্ৰকৃততে শিৱ শব্দই বহন কৰে মানুহৰ অন্তৰ আত্মাক। ই মানুহৰ ভিতৰৰ আত্মসত্তাক বুজায়। ওম নমঃ শিৱায় মন্ত্ৰ দৈনিক জপ কৰিলে মানুহৰ অন্তৰ আত্মা শুদ্ধ তথা বিশুদ্ধ হৈ জিলিকি উঠে। সাধাৰণ অৰ্থত শিৱ মানে বিমূৰ্ত শিৱলিংগৰ এক ধাৰণা। জনমানসত শিৱলিংগৰ সাধাৰণতে পূজা অৰ্চনা কৰা হয়। তদুপৰি শিৱৰ অনন্য এক মূৰ্তি মায়াসুৰৰ পিঠিত উঠি তাণ্ডৱ নৃত্যৰত অৱস্থা, যাক নটৰাজ মূৰ্তি বুলি কোৱা হয়, সেই মূৰ্তিৰো পূজা কৰা হয়। কথিত আছে যে শিৱৰ শৰীৰ 5টি মন্ত্ৰৰ দ্বাৰা গঠিত, যাক কোৱা হয় পঞ্চব্ৰহ্মণ। এই 5টি মন্ত্ৰৰ নিজস্ব নাম আৰু মূৰ্তিতত্ত্ব হৈছে সদ্যোজাত, বামদেৱ, অঘোৰ, তৎপুৰুষ আৰু ঈশান। শিৱৰ মূৰ্তি এই 5টি ৰূপ পঞ্চাননৰ আকাৰত কল্পিত হয়। বিভিন্ন শাস্ত্ৰত এই 5টি ৰূপ পঞ্চভূত, পঞ্চজ্ঞানেন্দ্ৰিয় আৰু পঞ্চকৰ্মেন্দ্ৰিয়ৰ লগত সংযুক্ত। এই 5টি ৰূপৰ বৰ্ণনা প্ৰসংগত পণ্ডিতসকলৰ মাজত মতবিৰোধ আছে। উল্লেখনীয় যে জগতত যিমান শিৱলিংগ আছে, সেইবিলাকৰ ভিতৰত 12 জ্যোতিৰ্লিংগ সকলোতকৈ শ্ৰেষ্ঠ। বছৰৰ 12টা মাহৰ ভিতৰত শাওণ মাহটো শিৱ পূজাৰ বাবে আটাইতকৈ উত্তম বুলি বিবেচিত কৰা হয়, কিয়নো প্ৰবাদ আছে যে শাওণ মাহতে সমুদ্ৰ মন্থন কৰা হৈছিল। যেতিয়া দেৱতা আৰু দানৱৰ দ্বাৰা এই মন্থন কৰা হৈছিল, সেই সমুদ্ৰ মন্থন কৰোঁতে ওলোৱা কালকুট বিষ মহাদেৱে শাওণ মাহতে পান কৰিছিল আৰু সমগ্ৰ জগতক সেই তীব্ৰ হলাহল বিষৰ প্ৰভাৱৰ পৰা ৰক্ষা কৰিছিল। সেই হলাহল বিষ পান কৰাৰ পাছত শিৱৰ দেহত এক সহিব নোৱাৰা উত্তাপৰ সৃষ্টি হৈছিল, যাৰ বাবে ব্ৰহ্মা আৰু অন্যান্য দেৱতাগণে মিলি শিৱৰ দেহৰ জ্বলন কমাবলৈ তেওঁৰ দেহত জলাভিষেক কৰিছিল। তেতিয়াৰ পৰা শাওণ মাহত মহাদেৱক জলাভিষেক কৰাৰ নিয়ম আছে। শাওণ মাহতে পুৰুষৰ পৰা মহিলাসকলে বলবমত যোৱা দেখা পোৱা যায়। বলবম মানে হৈছে যিকোনো নদীৰ ঘাটৰ পৰা পানী উঠাই সেই পানী শিৱলিংগত অৰ্পণ কৰে আৰু গোটেই ৰাতি মন্দিৰতে থাকি শিৱ বাবাক
পূজা অৰ্চনা কৰে। শিৱ বাবাৰ প্ৰিয় বস্ত্ৰ গেৰুৱা কাপোৰ পিন্ধি এইদৰে পুৰুষৰ পৰা মহিলাসকলে বলবমত যোৱা দেখা পোৱা যায়। নিউজ ডেস্ক ৰিপৰ্ট, লেংডন বাতৰি।